নদীদ্বীপ মাজুলীত থকা প্ৰায় প্ৰতিখন সত্ৰৰ ভিতৰচৰা আমি দেখুৱাইছোঁ, ইয়াৰ ইতিহাস আমি বৰ্ণাইছোঁ। কিন্তু DY365 আজি এটা বিশেষ সংগ্ৰহালয়ৰ সন্মুখত আছোঁ, যিটো সংগ্ৰহালয় বহু চৰ্চিত এটা সংগ্ৰহালয়। ইয়াত কিছু এনে আপুৰুগীয়া সম্পদ আছে বা গুৰুজনাৰ এনে কিছু স্মৃতিবিজড়িত সম্পদ আছে, যিসমূহ সম্পদ হয়তো ৰাজ্যৰ আন কোনো প্ৰান্ততে নাই বুলি ক'লেও ভুলকৈ কোৱা নহ'ব। ৰজাঘৰীয়া এখন বিশেষ সত্ৰ বেঙেনাআটী সত্ৰ। সেই সময়ছোৱাত অৰ্থাৎ শংকৰ গুৰুজনাৰ পৰিণতি মুৰাৰী আটাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা এখন সত্ৰৰ নামঘৰ ভাগো সজাইছিল ৰজা জয়ধ্বজ সিংহই নিজে। হয়তো আমাৰ ৰাজ্যত থকা আন সত্ৰসমূহত এনে ৰজাঘৰীয়া সুবিধা থকা সত্ৰ আপুনি নাপাব, কাৰণ ৰজাই নিজে পতা নামঘৰ আজিও আছে এখন সত্ৰত। আৰু সেই সময়ছোৱাৰ এনে কিছু আপুৰুগীয়া সম্পদেৰে চহকী এখন সত্ৰ সংগ্ৰহালয়, সেই বিশেষ সংগ্ৰহালয়টো দেখুওৱাৰ উদ্দেশ্যে DY365 আজি আহিছোঁ বেঙেনাআটী সত্ৰলৈ। আহক আমি সোমাই যাওঁ আৰু সংগ্ৰহালয়টোত থকা সেই সমগ্ৰ সামগ্ৰী আপোনালোকক দেখুৱাওঁ আৰু সবিস্তাৰে জানো প্ৰতিটো সম্পত্তি, প্ৰতিটো সম্পদৰ সবিশেষ। সোমাই আপোনাৰ চকুত পৰিব এখন ৰূপৰ শৰাই। প্ৰায় 15 কেজি ওজনৰ এখন ৰূপৰ শৰাইৰ ভিতৰত বহুখিনি এনে সামগ্ৰী আছে। হাতীদাঁতৰ মাকু, এখন ৰূপৰ তেতিয়াৰ দিনৰ কটাৰী, এখন হাতীদাঁতৰ ফণি। মই সত্ৰাধিকাৰ বাবুক কাষত বিচাৰিছোঁ, তেওঁ সমগ্ৰ কথাখিনি বৰ্ণাই যাব। কি কি সামগ্ৰী আচলতে ইয়াত আছে? কেইটামান ৰূপৰ পইচাও দেখিছোঁ। ইয়াত ৰূপৰ মুদ্ৰা আছে, এয়া আহোম ৰজাৰ দিনৰ। ইয়াত মূল্য কিমান সেইটো লিখা নাই, কিন্তু ইয়াত সময়টো লিখা আছে কোন চনৰ। ইয়াত দুই এটা মোগলৰ মুদ্ৰাও আছে, তাতো চন লিখা আছে কিমান চনৰ। আহোম ৰজাৰ মুদ্ৰা হয় আপুনি 400 পৰা 600 বছৰৰ ভিতৰৰ মুদ্ৰা এইখন। আৰু ৰূপৰ শৰাইখন ইমান সুন্দৰ, মানে আটক ধুনীয়া কিছু ডিজাইন তাত। হয়, ৱেইটটো কিমান মান হ'ব? এইখনৰ ওজন প্ৰায় 15 কেজিমানৰ ওচৰা-ওচৰি হ'ব। এইখন সম্পূৰ্ণ ৰূপৰ শৰাই, ৰূপৰ কাম কৰা, আৰু এইখনৰ বয়স 400 বছৰ পাৰ হৈছে। হাতৰ মুঠিতে লুকাই থকা গুৰুজনাৰ শেষ ৰচনা গুণমালা, গদাধৰ সিংহই পৰিধান কৰা সেই ৰজা চোলা, এটা সোণৰ ছাতি, আৰু ইয়াত আছে বিশেষভাৱে সেই সুচিত্ৰ ভাগৱতখন, যাৰ সুগন্ধই আচলতে কেৱল সংগ্ৰহালয়টোৱে নহয়, সমগ্ৰ পৰিৱেশটোৱে যেন আমোল মোলাই থাকে। আৰু যে কত কি, প্ৰায় 500 বছৰীয়া এনে সম্পত্তিৰে চহকী এই সংগ্ৰহালয়টো আমি একাধিক্ৰমে ৰাজুৰ কেমেৰাত আবদ্ধ কৰোৱা হওক আৰু সমগ্ৰ দৃশ্যাৱলী আপোনালোকক দেখুৱাই যাওঁ আমাৰ কেমেৰাৰ জৰিয়তে। গদাধৰ সিংহই পৰিধান কৰা ৰজা চোলা, অৰ্থাৎ সেই সময়ৰ পোচাক খুব সুন্দৰকৈ ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে। সেই সামগ্ৰীখিনি দেখুৱাব বিচাৰিছোঁ। অকণমান হাত লগালে চাগে বেয়া হ'ব পাৰে নেকি? খুলিব পাৰিমনে? আগতে সাহিত্য সভালৈ নি প্ৰায় অনিষ্ট হ'ল। ইয়াত সোণৰ গুণা। মই আচলতে যিমানখিনি পাৰোঁ সযতনে ৰাখিবলৈ চেষ্টা কৰোঁ। মই নেদেখুৱাকৈ, নিজে নোচোৱাকৈ আচলতে মই চোৱাৰ লোভটো সামৰিব নোৱাৰিলোঁ। সেইকাৰণে সোণৰ গুণাখচিত গদাধৰ সিংহই পৰিধান কৰা এটা চোলা যদি অকণমান খুলি দেখুৱায়, যথেষ্টখিনি নষ্ট হৈছে প্ৰভু ঈশ্বৰে কোৱাৰ দৰে, কিন্তু সোণৰ ৰূপৰ গুণাখচিত এইটো তেন্তে ইয়াৰ বয়সো কম নহ'ব, প্ৰায় 400-500 বছৰ পুৰণি এটা ৰজাদিনীয়া চোলা। ইয়াত আচলতে 300, হয়, এইটো ৰজাৰ চোলা। আচলতে চাগে সেই সময়ছোৱাত এনেসমূহ সাজ পোছাকে তেওঁলোকে কৰিছিল, এইসমূহ সাজ পোছাক তেওঁলোকে পৰিধান কৰিছিল। আৰু ইয়াৰ পূৰ্বে হয়তো আমাৰ দৰ্শকে এনে দৃশ্য কেতিয়াও দেখা নাছিল। কিমান বহল হ'ব পাৰে এজন ৰজাৰ শৰীৰৰ তেওঁৰ অৱয়ৱটো সম্পূৰ্ণৰূপে স্পষ্ট হৈ যায়। গদাধৰ সিংহ আচলতে এজন প্ৰতাপী ৰজা আছিল, বাহুবলীৰ ৰজা আছিল, সেই কথা আমি সকলোৱে জানো, পঢ়িছোঁ তেখেতৰ কথা। আপুনি চাওক ভালদৰে, এই পোচাকযোৰ তেওঁৰ শৰীৰত আছিল, তেন্তে তেওঁৰ শৰীৰৰ অৱয়ৱ আপোনাৰ কাৰণে স্পষ্ট হৈ যাব। হাত দুখন যদি ভালদৰে চায়, ইয়াত যিসমূহ গুণা ইতিমধ্যে প্ৰভু ঈশ্বৰে উল্লেখ কৰিছে, এইবিলাক সোণৰ গুণা, আচলতে সোণৰ গুণাৰে নিৰ্মাণ কৰা হৈছিল এই পোচাক। আৰু বেঙেনাআটী সত্ৰ সংগ্ৰহালয়ৰ আটাইতকৈ আপুৰুগীয়া সম্পদেই হৈছে এই সম্পদকেইটা। ইয়াৰ পূৰ্বে আমাৰ দৰ্শকে কেতিয়াও এনে দৃশ্য দেখা নাছিল। সেই সূত্ৰে সমগ্ৰ দৃশ্যাৱলী আজি আমাৰ কেমেৰাত বন্দী কৰিম আৰু আমি দেখুৱাম সংগ্ৰহালয়টো পুংখানুপুংখভাৱে।
ব্যৱহাৰ কৰা আচলতে পাটচোলা এয়া যে পাটচোলা হয় সেয়া স্পষ্ট কিন্তু ইমান সুন্দৰ কাপোৰ আছিল এতিয়াও কিন্তু আৰু যদি অকণমান সংগ্ৰহৰ ক্ষেত্ৰত যদি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা গ'লহেঁতেন তেন্তে হয়তো আৰু সুন্দৰকৈ থাকিলেহেঁতেন আৰু তেনেকুৱা কাৰিকৰ পোৱা নাইকিয়া এই গুণাবিলাক পুনৰ আকৌ যথাস্থানত চিলাই তিলাই কৰি কিবা কৰি ৰাখিবৰ কাৰণে আমি চাইছোঁ তেনেকুৱা অভিজ্ঞ মানুহ পোৱা নাইকিয়া পালা আমি কৰি এইকেইটা মেখেলা আমাৰ গৃহৰ হয় আইসকলে ব্যৱহাৰ কৰিছিল কিংখাপ অসমীয়া কাপোৰযোৰৰ কথা কোৱাৰ লগে লগে কিংখাপৰ শব্দটোহে কিংখাপ ডিজাইনৰ কাপোৰযোৰ আৰু চাপকৰ্ণ হয় হয় সত্ৰাধিকাৰ প্ৰভুৱে ব্যৱহাৰ কৰা চোলা এইটো আৰু কিংখাপ ডিজাইনটো ইয়াত স্পষ্ট হৈ আছে আচলতে বিয়াৰ সময়ত কইনাৰ জোৰোণৰ কাৰণে কিংখাপৰ কাপোৰ এযোৰ দিব লাগে আমাৰ এটা পৰম্পৰা সেই ডিজাইন কেনেকুৱা আছিল অতীজতে আচলতে সেই ডিজাইন স্পষ্ট সুস্পষ্ট ইয়াত এইসমূহ সামগ্ৰী ইয়াত সুন্দৰকৈ সংৰক্ষণ কৰি ৰখা হৈছে মূল্যবোধটো বৰ কম আছিলে আমাৰ অসমীয়া মানুহবিলাকৰে নিজৰ সম্পত্তি ঐতিহাসিক সম্পদবিলাকৰ মূল্যবোধটো তেখেতে এইসকলে পালে সুবিধা ব্যৱহাৰ কৰিব বিচাৰে আমাৰ ইয়াত এতিয়া বহুতো বস্তু সংৰক্ষণ কৰা হৈছে যিবিলাক ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰাৰ উপৰিও মানে পাৰিবাৰিক প্ৰয়োজনতো ব্যৱহাৰ কৰা হৈছিলে কেংখাপৰ আইসকলে ব্যৱহাৰ কৰিছিলে কিংখাপৰ মেখেলা মহিলাই পৰিধান কৰা কিংখাপৰ মেখেলা কিমান সুন্দৰ কাপোৰ এতিয়াও খুব সুন্দৰকৈ আছে আচলতে হয় দুটা জাপ দি পেলাই যিটো আমি লাইনিং ব্যৱহাৰ কৰোঁ আচলতে তেতিয়াই লাইনিং ব্যৱহাৰ কৰি যথেষ্ট গধুৰ কাৰণ যিখিনি গুণা ব্যৱহাৰ কৰা হৈছে হাতে কটা গুণা হয়তো খুব সুন্দৰ সেইকাৰণে আৰু তাৰ গধুৰটোলৈ চালে গম পোৱা যায় যে এই কাপোৰযোৰ পিন্ধা মানুহগৰাকীও কিন্তু এলাবাচা মানুহ হ'ব নালাগিব বা নোৱাৰিব নহয় জানো আৰু কিছু সম্পত্তি আমি দেখুৱাইছোঁ আচলতে গামখাৰু মুঠিখাৰু ৰজাদিনীয়া সামগ্ৰী এইসমূহ গামখাৰু মুঠিখাৰু এটা খুব সুন্দৰ বস্তু হয়তো সকলোৰে চকুত পৰিব ইয়ালৈ অহাৰ লগে লগে মই অকণমান যদি খুলি দেখে প্ৰভু ঈশ্বৰে মই ভাল পাম হাতৰ মুঠিৰ গুণমালাখন দৰাচলতে আমি সকলোৱে জানো হাতী মাৰি ভুৰুকাত ভৰোৱা বুলি কয় গুণমালাখনক আচলতে কেনেকৈ সম্ভৱ হৈছিল গুৰুজনাৰ শেষ ৰচনা গুণমালা এয়া আমি গুণমালা অবিহনে নামঘৰ প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ নামঘৰৰ থাপনাত আমি গুণমালা থৈয়ে ভগৱানক সেৱা পূজা কৰি আহিছোঁ সেই অকণমানি গুণমালাখন যদি ভালদৰে আপুনি দেখুৱায় সাধাৰণতে যিকোনো মানুহক চকুল দিয়া নহয় হয় কাৰণ এইটো এটা আমি ধৰ্মীয় দৃষ্টিৰে চাই আমি এভাগ প্ৰবাদ আছে শংকৰদেৱৰ দ্বিতীয় ভূস্বৰূপ মাধৱ পুৰুষৰ স্বহস্ত লিখিত গুণমালা পুথি আচলতে মই হাতেৰে চুবলৈও মোৰ ভয় লাগিছে কিন্তু কথা হৈছে যে ইয়াত যিখিনি আখৰ যদি আপুনি ভালদৰে মন কৰে যেন আজিকালিহে লিখা হৈছিল প্ৰায় শংকৰ গুৰুজনাৰ পাছত পৰৱৰ্তী সময় মাধৱ গুৰুজনাই লিখা বুলি তেখেতে উল্লেখ কৰিছে যদি আখৰখিনি আপুনি ভালদৰে মন কৰে ইমান সুন্দৰ হৈ আছে যে 400-500 বছৰ পুৰণি বুলি আপুনি নকয় যেন কালি পৰহিহে লিখা হৈছিল ৰখা হৈছে হাতীদাঁতৰ পাতি এটা বাকচৰ ভিতৰত সোমোৱা আছিলে হয় এটা সৰু হেৰিয়াৰ ভিতৰত এই হাতীদাঁতৰ পাত চাৰিওফালে দি সংৰক্ষণ কৰা হৈছিলে আৰু ইখন সেই খহনীয়াৰ সময়তে পিছতে ইয়াতে য'ত ত'ত বস্তুবোৰ আছিলে তেতিয়া কোনো হয়তো আত্মীয় ইয়াৰ পৰা লৈ গৈছে আচলতে বস্তুখিনিৰ ঐতিহাসিক বস্তুখিনিৰ মূল্যবোধটো আমাৰ মাজত প্ৰবলভাৱে আনি দিয়াৰ মূলতে হ'ল এই গোটেই বস্তুবিলাকৰ ঐতিহাসিক মূল্যটো জগাই তোলাৰ মূলতে হ'ল আমাৰ আছেই কিন্তু সংৰক্ষণ যে সুসংৰক্ষণ এটা কৰাৰ বুলি হ'ব বা এইবিলাকৰ যে যিটো ঐতিহাসিক মূল্য আছে সেই বিষয়ত আমাক সজাগ কৰি দিয়াৰ মূলতে হ'ল হেমেন দত্ত তেওঁ ইয়াত বহুত প্ৰায় এবছৰমান থাকি আমাৰ ঘৰতে গোটেই মাজুলীত এটা ছাৰ্ভিচ কৰিছিলে আৰু তেতিয়াই তেওঁ এইবিলাক গোটেইবিলাক মানে বস্তুৰ তালিকাভুক্ত কৰি ৰাখিছিলে ফটোবোৰ নষ্ট হৈ গৈছে আৰু এইখিনি আমি আগতে ধান ভঁৰাল এটাত থোৱা আছিলে জেগাৰ অভাৱ আৰ্থিক পুঁজিৰ অভাৱ ভাবিলে কি হ'ব মানে এইটো বালিৰ মিঠৈৰ নিচিনা বালিৰ কাৰেঙৰ নিচিনা অৰ্থবিহীন যেন চাণক্যৰ কথা এই বস্তুটো সোণখত এইটো এইবিলাক গৃহত পৰিয়ালৰ ব্যৱহাৰ হোৱা এই কটাই যে দেখিছা হয়
সোণৰ ৰূপৰ এটা টেমি হয়তো সেই সময়ত তামোল খোৱাৰ কাৰণে বা কিবা কাৰণে পাৰিবাৰিক ব্যৱহাৰত আছিলে এইবিলাক সোণ ফটোৰ ৰূপৰ এটা টেমি খুব মৰম লগা এটা টেমি এই খাৰুবিলাকো আইসকলে ব্যৱহাৰ কৰা যিমান গধুৰ ইয়াত হয়তো এইটোত সোণ ফটোৱা আছে ৰূপত সোণ ফটোৱা এবাৰ পূজাত ব্যৱহাৰৰ অৰ্ঘ পূজাত ব্যৱহাৰৰ অৰ্ঘ এই বস্তুটো তেতিয়া দিনত এইবিলাক খাটোলা তৰা আছিলে খাটোলা তৰা আছিলে সত্ৰাধিকাৰসকলে আজি আগৰ শিক্ষকসকলে চহৰ লৈ গ'লে খাটোলা তুলি নিছিলে জেগাই জেগাই আৰু এটা নামঘৰ মধ্যে ব্যৱহাৰ হোৱা নামঘৰত ব্যৱহাৰ হোৱা পূজা ক্ষেত্ৰত এই তামৰ ওপৰত ৰূপ খটোৱা আৰু এটা ৰূপৰ খুব চকুত পৰিছে এটা সুন্দৰ বাকচ বেঙেনাআটী সত্ৰৰ নাম লিখি থোৱা তামোল চালি ৰাখিছিলে সত্ৰাধিকাৰ তামোল চালি ৰখা সত্ৰাধিকাৰৰ সেই সময়ৰ ৰূপৰ বাকচ ৰূপৰ টেমা হয় খুব সুন্দৰকৈ লিখা আছে বেঙেনাআটী বানকাহি এই আচলতে ইয়াত যিবোৰ এইটো যে আছে এইটো আচলতে পূজাত ব্যৱহাৰ হয় সংগ্ৰহালয়খনি কি নাই দিয়ক আচলতে আপুনি যদি এটা দিনৰ কাৰণে ইয়ালৈ আহে প্ৰতিটো বস্তু যদি আপুনি ইতিহাস খুচুৰাই তেন্তে এটা দিন আপোনাৰ শেষ হৈ যাবগৈ সুচিত ভাগৱতৰ কথা কৈছোঁ এটা সুন্দৰ এটা বৰ পেৰা আমি দেখিছোঁ সেইটোও দেখুৱাব বিচাৰিছোঁ আৰু লগতে এখন তাম্ৰফলি দৰাচলতে এই সত্ৰখনক ৰজাই আচলতে হাত উজাৰি সম্পত্তি দিছিল ৰূপৰ মুদ্ৰা সোণৰ মুদ্ৰা আৰু যে কত আমি তামৰ কলচী ইয়াত দেখিছোঁ আৰু কতখিনি সামগ্ৰী দেখিছোঁ বহুখিনি হেৰাই গ'ল আৰু যিখিনি সংগ্ৰহিত হৈছে সেইখিনিয়ে যথেষ্ট আমাৰ চকুত পৰা তামৰ প্ৰতি বহু লোকৰ নাম সন্নিৱিষ্ট হৈ আছে কিয় এইখিনি নাম আছে আমি সত্ৰাধিকাৰ প্ৰভুৰ পৰা জানিম দৰাচলতে এই সত্ৰৰ নামত ৰজাই দিছিল প্ৰায় ৩৪,০০০ বিঘা ভূমি কিন্তু এতিয়া কিমান ৰৈছেগৈ কি আছেগৈ আমি সকলোখিনি ৩০,০০০ বিঘা মাটি অকল মালৌ অঞ্চলতে দিছিলে তাৰ বাহিৰে অসমৰ বিভিন্ন জেগা মাটিটো বেলেগে তামৰ ফলিখন ৰজাৰ দিনা বিশেষকৈ যজ্ঞ সিংহৰ দিয়া দান যজ্ঞৰ দিন ৰজাই দান কৰা ভূমিৰ বিৱৰণটো আছে আৰু তেতিয়া ৰজাই অকল ভূমি দান কৰি তেখেতসকলে দানৰ ব্যৱহাৰটো বাস্তৱ ব্যৱহাৰটো কথাও তেখেতসকলে ভাবিছিলে গতিকে সেই মাটিত খেতি কৰিবৰ যিমান মানুহ বনোৱা লাগে সিমানখিনি বনোৱা দিছিলে যিবিলাক আমাৰ ইতিহাসত পাইক হিচাপে পৰিচিত হৈ আছে বহুতো পাইকৰ নাম ইয়াত আছে সন্নিৱিষ্ট কোন পাইকে ৰজাই ৰাজপ্ৰদত্ত ভূমিৰ খেতি পথাৰ কৰি উৎপাদনখিনি সত্ৰ পৰিচালনাৰ কাৰণে দিব তাৰ বিৱৰণ আছে ইয়াত আচলতে কিছুমান নাম সম্পূৰ্ণ অসমীয়া ভাষাত কিছুমান নাম লিখি থোৱা আছে আচলতে নামখিনি আপোনালোকে ভালদৰে চালে স্পষ্ট হৈ যাব ইয়াত কলীয়া নামটো দেখিছোঁ সেইটো সময়ত চাগে কলীয়া নামৰ কেইবাটাও দেখিছোঁ সৰ্বা দেখিছোঁ কালিৰাম এনেকুৱা এটা নাম দেখিছোঁ সেইটো সময়ৰ বহু আচলতে ব্যৱহাৰ কৰা কিনাৰাম গুজব এইবিলাক সেইটো সময়ৰ ৰামচৰণ মুলুক এইবিলাক নাম আচলতে অসমীয়াত আপুনি ভালদৰে পঢ়িব পাৰিব আৰু তেওঁলোকৰ হয়তো উত্তৰসূৰী এতিয়াও আছে ইয়াতে নহয় তেওঁলোকৰ ইতিহাসটো হেৰাই গৈছে এটা খুব সুন্দৰ বৰপেৰা বুলি যিটো আমি কওঁ আহোমৰ দিনৰ বৰপেৰা সেই বৰপেৰাও সত্ৰৰ ইয়াৰ বনোৱাই নিৰ্মাণ কৰা সেইটো সময়তে বনোৱা এটা বৰপেৰা আৰু ইমান সুন্দৰকৈ আচলতে আছে কাঠত কুণ্ডত কটা এটা বৰপেৰা আৰু ইয়াতে আছে সুচিত্ৰ ভাগৱতখন মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিম ভাগৱতখনৰ সন্দৰ্ভত ইয়াত সুন্দৰকৈ ৰখা হৈছে সুচিত্ৰ ভাগৱতখন যি হয়তো আমাৰ দৰ্শকেহে নালাগে বহু কাৰোৰে চোৱাৰ সৌভাগ্য নহয় কিছু নিয়মত এইখিনি সামগ্ৰী ৰখা হৈছে এইসমূহ সামগ্ৰীক যিয়ে শ্ৰদ্ধা কৰে এইসমূহ সামগ্ৰীৰ আচলতে মূল্যবোধ তেওঁলোকে জানে সেইসকল লোকৰ কাৰণে কেৱল মাত্ৰ আজি এই বিশেষ বাকচটো খোলা হৈছে আৰু সেই সুচিত্ৰ ভাগৱতখন সাঁচিপাতৰ পুথিত ৰখা সেই সুচিত্ৰ ভাগৱতখন আমি দেখুৱাব বিচাৰিছোঁ আপোনালোকক হয়তো
টিভিৰ পৰ্দাতে আপোনালোকে মূৰ দুমাওক এবাৰ। এই দৃশ্য হয়তো ইয়াৰ বাবে কেতিয়াও কোনো দৰ্শকে দেখা নাই। DY365ৰ কেমেৰাৰ জৰিয়তে দূৰৰ পৰা এবাৰ মূৰ দুমোৱাৰ সুযোগ আমি দিবলৈ চেষ্টা কৰিছোঁ। আচলতে যথেষ্ট গধুৰ এটা বাকচৰ ভিতৰত এইদৰে ভৰাই ৰখা হৈছে। কেতিয়াৰ পৰা সংৰক্ষিত হৈছে সেইটো আমি নাজানো। খুব সম্ভৱ পুৰুষোত্তম ঠাকুৰে মুৰাৰীদেৱক ধৰ্মাচাৰ্য হিচাপে নিযুক্ত কৰি এই সত্ৰ প্ৰতিষ্ঠা কৰিবলৈ আজ্ঞা দিয়াৰ লগতে তাৰ আমাৰ ইতিহাসত উল্লেখ আছে বাসুদেৱ বিগ্ৰহৰ লগতে। বাসুদেৱ বিগ্ৰহভাগ প্ৰবাদ আছে, গুৰুজনে কুন্দিললৈ যাওঁতে এটা ভগ্ন মন্দিৰৰ মাজত পাই এই বাসুদেৱ বিগ্ৰহভাগ তাৰ পৰা লৈ আহিছিলে। লৈ আহি বৰদোৱা সত্ৰত ৰাখিছিলে। আৰু বৰদোৱা সত্ৰত তেতিয়া গুৰুজনে মাধৱদেৱক দায়িত্ব দিছিলে যে উপযুক্ত পাত্ৰ চাই তুমি মূৰ্তিভাগ সধাবা আৰু মোৰ হস্তৰ সচিত্ৰ ভাগৱত সেই ভাগো তেওঁকে দিবা। গুৰুজনে বাসুদেৱ বিগ্ৰহ দিয়াৰ লগতে এই সচিত্ৰ ভাগৱত ভাগো গুৰুনাতি পুৰুষোত্তমে মুৰাৰীদেৱৰ হাতত অৰ্পণ কৰিছিলে বুলি এটা মানে আমাৰ মুখে মুখে চলি অহা কথা, আমাৰ লিপিবদ্ধ হৈ আছে সেইটো। আৰু ভাবিব নোৱাৰিব যে আপুনি প্ৰায় 500 বছৰ পুৰণি ইমান সুন্দৰকৈ ইয়াত আছে। তেতিয়াৰ দিনৰ হেঙুল হাইঠাল ব্যৱহাৰ কৰা সকলোবোৰ প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰি এয়া সাঁচিপাতৰ পুথিত কিদৰে আচলতে খোদিত কৰা হৈছিল সেই সকলোবোৰ সুন্দৰকৈ আছে। আৰু সঁচা অৰ্থত ইমান বছৰ পুৰণি এনে সুন্দৰকৈ যে ইয়াত ৰাখিছে সেয়া আপুনি নিজ চকুৰে নেদেখিলে বিশ্বাসেই কৰিব নোৱাৰিব। কাঠত ৰূপ খটোৱা এখন গুৰুৰ আসন। 8খলপীয়া এই আসনখনৰ প্ৰথম অংশৰ পৰাই একেবাৰে টুপটোলৈকে ৰূপ খটোৱা আছে। অৱশ্যে ঠাইৰ অভাৱ হোৱা হেতুকে এতিয়া এইদৰে খুলি ৰখা হৈছে। সম্পূৰ্ণ এটা কোঠাৰ প্ৰয়োজন হয় আসন ভাগি পাতিবলৈ। আৰু এই কাঠৰ পেৰাটো, এই কাঠৰ পেৰাতেই চাগে সেই সময়ত কত মূল্যৱান সামগ্ৰী লুকুৱাই ৰখা হৈছিল বা থোৱা হৈছিল। কিন্তু কুণ্ডত কটা কাঠৰ পেৰাটো এতিয়াও সুন্দৰকৈ আছে। সততে কোৱা হয় কাঠৰ পেৰাত যদি কিবা সোমাল তাক উলিওৱাটো ইমান সম্ভৱ নহয়। দেখাত এটা সাধাৰণ কাঠৰ পেৰা, কিন্তু পেৰাটো কিদৰে খোলে? কোনো চোৰে কিবা বুদ্ধি খটাই হলেও এই দুৱাৰ খোলাৰ কিন্তু সাধ্য নাই। ইয়াক খোলা বা বন্ধ কৰাটো সকলোৰে কাৰণে সহজ সাধ্য নহয়। অৱশ্যে এতিয়া খালী হৈ আছে এই কাঠৰ পেৰা। আটাইতকৈ আকৰ্ষণীয় এই সোণৰ ছাতিটো। অসমীয়া সমাজত আজিও এক পৰম্পৰা আছে। দৰাই কইনাৰ ঘৰলৈ ছাতিৰ আঁৰ লৈহে যাব লাগে। তেতিয়া হয়তো স্বৰ্গদেউসকলে পোনতে এই ছাতিৰ আঁৰ লৈয়ে বিয়া কৰাবলৈ গৈছিল। এই সত্ৰখনৰ জীয়ৰীৰে সৈতে ৰজাৰ বৈবাহিক সম্পৰ্ক হোৱাত সেই সম্পদ হয়তো ইয়াত ৰৈ গ'ল। সেই ছাতিটো ৰজা গদাধৰ সিংহৰ চলা, এইকেইটা আমাৰ কাৰণে বৰ আপুৰুগীয়া সম্পদ আছিলে আৰু খুব বঢ়িয়াকৈ ৰখা হৈছিলে ইমান দুৰ্যোগৰ মাজতো। ইয়াত সোণৰ গুণা। কাঠিত সোণ খটোৱা ছাতিটো অৱশ্যে খুলিব পৰা অৱস্থাত নাই। খুলিবলৈ চেষ্টা কৰাত পাত সোণবোৰ এৰাই আহিছে। চাবলৈ পোৱাটোও যেন এটা সৌভাগ্যৰ কথা। এইবিলাক হেৰি হয় আগৰ আমাৰ আয়ুৰ্বেদিক চিকিৎসাটো চলিছিল। এইবিলাক ঔষধ বাতিবৰ কাৰণে লয়। কেৱল আমাৰ ৰাজ্যখনৰ লোকেই নহয়, বহু বিদেশী পৰ্যটক আহে এই সংগ্ৰহালয়লৈ এই সম্পদসমূহ এবাৰ চাবৰ বাবে। প্ৰতিবিধ সম্পদত, প্ৰতিবিধ সামগ্ৰীত গৱেষণাৰ থল আছে। এই সম্পদসমূহ কিমান বছৰ পূৰ্বে কেনেকৈ ব্যৱহাৰ কৰা হৈছিল আৰু কিয় ব্যৱহাৰ কৰা হৈছিল আৰু কিমান দীৰ্ঘকালীন হ'ব ইয়াৰ আয়ুস, এই সংগ্ৰহালয়টোৱে দৰাচলতে অসম বুৰঞ্জীৰ এটা অধ্যায় জীয়াই ৰাখিছে। আমি নাজানো বা আমি দেখা নাই,
কিন্তু বিদেশত বৃন্দাবনী বস্ত্ৰৰ দৰে এই সংগ্ৰহালয়ৰো খুব চৰ্চা চলে কাৰণ বিদেশৰ বহু ছাত্ৰ ছাত্ৰীয়ে এই সংগ্ৰহালয়ক লৈ গৱেষণাত ব্যস্ত হৈ আছে এইখন তামৰ ঘৰ আচলতে জেগাই জেগাই পিতলৰ কামো আছে এইবিলাক তামৰ আছে এইবিলাকত তোমাৰ এইবিলাক পিতল হয় ইয়াত সেই ৰূপৰ কাম কৰা আছিলে ধোঁতে 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 চব এৰাই গুচি গ'ল এই তলতো এই শিকিছে ন এইবিলাক পূজাত ব্যৱহাৰ হয় বিশেষকৈ দৈনন্দিন পূজাত আৰু ফলগুট চব মানে 4 দিন ধৰি ইয়াত যজ্ঞ কৰ্ম হয় সেইখিনি ব্যৱহাৰ কৰা হয় আৰু যে কত কি সংগৃহীত আছে এই সংগ্ৰহালয়ত পৰাঞ্জুৰাই চোৱা এতিয়াও হোৱা নাই এই সত্ৰখনিৰে সৈতে ৰজাৰ সম্বন্ধ কিদৰে হৈছিল আমি দেখুৱাম আমি জনাম এটি বিৰতিৰ পিছত তেতিয়া দিনতে ব্যৱহাৰ কৰা গুৰুজনে ব্যৱহাৰ কৰা খৰম ইমান গধুৰ এইযোৰ এইদৰে আচলতে ভৰিত লৈ সকলো ঠাই ঘূৰি ফুৰা হৈছিল আৰু এতিয়াও খুব সুন্দৰকৈ পিতলৰ বোধহয় পিতলৰ খৰমযোৰ এতিয়াও খুব সুন্দৰকৈ ইয়াত সংৰক্ষণ কৰা হৈছে আৰু যদি আপুনি ভালদৰে চকু ফুৰাই সমগ্ৰ সংগ্ৰহালয়টো প্ৰতিটো বস্তুৱে আচলতে আপুৰুগীয়া প্ৰতিটো সম্পদে আপুৰুগীয়া সম্পদ আৰু ইয়ালৈ নহা কোনো ব্যক্তিৰ হয়তো কেতিয়াও দৃষ্টিগোচৰ হোৱা নাই তাহানিৰ কালৰে এই সুন্দৰ সামগ্ৰীসমূহ এতিয়াৰ দৰে খুন্দনা তামোল ইয়াত থৈ এইদৰে আচলতে খুন্দা হয় আৰু সামগ্ৰীসমূহ এনেকৈ ৰখা হৈছে যেন সদা ব্যৱহৃত কিছু সামগ্ৰী আৰু এইসমূহ সামগ্ৰী আচলতে গড়ৰ প্ৰতীক আচলতে সেই সময়ছোৱাত যিসমূহ ৰজাদিনীয়া সামগ্ৰী ব্যৱহাৰ হৈছিল ৰজাদিনীয়া যিবোৰ যিদৰে আচলতে ড্ৰেগনৰ এটা চিম্বল দেখিছিলোঁ আমি ৰজাৰ চোলাত সেই একেদৰে আচলতে সেই সময়ৰ কিছু ডিজাইন এনেকৈ কৰা হৈছিল ধাতুটো আচলতে অষ্টধাতুৰে নিৰ্মিত এয়া খুন্দনা তেতিয়াৰ দিনৰে খুন্দনা এটা গিলাচ চকুত পৰিছে বোধহয় ৰজা দিনৰ পানী খোৱা পিতলৰ গিলাচ যথেষ্ট গধুৰ এটা পানী খোৱা পিতলৰ গিলাচ এপোৱাৰ ওপৰত চাগে হ'ব ইয়াৰ পানীত দিয়া পৰিমাণটো আধা লিটাৰ পানীৰ পৰিমাণ এটা পিতলৰ গিলাচ যথেষ্ট গধুৰ এটা গিলাচ সেইটো সময়ৰ আৰু কিছু মাৰ্বলৰ তেতিয়াৰ পাত্ৰ ৰজাদিনীয়া এটা পিকদানি শতাধিকাৰসকলে নামঘৰত ব্যৱহাৰ কৰা এটা পিকদানি সেইটো সময়ত আচলতে নাম লৈ থকাৰ সময়ত বাহিৰলৈ উঠি যোৱাৰ বাধা থাকে সেয়ে পিকদানি ব্যৱহাৰ কৰা হৈছিল আৰু সেই পিকদানি ইয়াত সুন্দৰকৈ সংগ্ৰহ কৰা হৈছে আৰু এইটো পিতলৰ বোধহয় পিতলৰ যথেষ্ট গধুৰ সেইটো সময়ত ব্যৱহাৰ কৰা বা সেইটো সময়ত সজোৱাৰ কাৰণে হয়তো যথেষ্ট গধুৰ পিতলৰ কিছু সামগ্ৰী তেনে আৰু এটা সৰু পিকদানিৰ ওপৰত আছে আমি যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকে কেতিয়াও নেদেখা এনে কিছু আপুৰুগীয়া সম্পদ যথেষ্ট গধুৰ এইটো এটা পিকদানি তেতিয়াৰ দিনত এটা পিকদানি যথেষ্ট গধুৰ এখন হাতেৰে ধৰিব নোৱাৰা এটা পিতলৰ বাকচ তেতিয়াৰ দিনৰ এইটো বাকচ চাগে এইটো কিহত ব্যৱহাৰ কৰা বাকচ আছিল চাগে এইটো আচলতে এই সত্ৰাধিকাৰৰ চূড়াত থাকিলে এই কোনোবাই প্ৰণামী চনামী দিয়ে নহয় তাতে ভৰাই থৈ প্ৰণামী বাকচ নিজে পইচা নচোৱেতো সত্ৰাধিকাৰৰ হাতত থকা প্ৰণামী বাকচটো আচলতে পাচনি আলধাই পেলাই ভৰাই থয় হয় পিতলৰ এটা যথেষ্ট গধুৰ এক হাতেৰে ধৰাটো সম্ভৱপৰ নহয় আচলতে যথেষ্ট গধুৰ আপোনালোকে ইয়াৰ ওজনটো নিজে অনুভৱ কৰিব পাৰিব আচলতে দুই হাতেৰে ধৰা এটা পিতলৰ বাকচ শতাধিকাৰ প্ৰভুৱে ব্যৱহাৰ কৰা তেওঁক দিয়া প্ৰণামী বাকচ এইটো আৰু এখন ৰূপৰ শৰাই ওপৰত আৰু এখন তামত ৰূপৰ প্ৰলেপ দিয়া
কিছু নামঘৰৰ বস্তু নামঘৰ নামঘৰৰ পূজাৰ বস্তু মন্দিৰৰ বস্তু কিছু এইকেইটা বস্তু মই এইকেইটা ডলা বাইদেউ আগৰ বিয়া পাতিলে যে আপোনাৰ ডলা এই মাৰিডাল ইয়াত সোমায় হয় 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 কাণত লৈ যাব কাণত লৈ যাবৰ কাৰণে হয় ডলাখন আমাৰ সেই ভল ঘৰত আছে হয়। উলিয়াই থোৱা নাই এইটো ইয়াত সোমাই থয় ইয়াত মাৰি সোমাই থাকে মানে তেনেকৈ থৈ দিব কাৰণে বুজিছোঁ বুজিছোঁ ল'বলগীয়া হ'ল মন্দিৰত ব্যৱহাৰ কৰা কিছু সামগ্ৰী ইয়াত চকুত পৰিছে আচলতে আমাৰ পৰম্পৰা অনুসৰি আমি যদি ভালদৰে চাওঁ ক'ৰবাত এগছ চাকি জ্বলাওঁ নামঘৰৰ সন্মুখত 5 গছ জ্বলাওঁ 7 গছ জ্বলাওঁ তেতিয়াৰ দিনতো আচলতে যদি ভালদৰে চাই 1 গছ 2 গছ 3 গছ 4 গছ 5 গছ 6 গছ 7 গছ 7 গছেই চাকি জ্বলোৱাৰ নিয়ম ইয়াত বন্তি আচলতে এইদৰে ভগৱন্তক আগবঢ়োৱা হয় আৰু তেনে কিছু মন্দিৰৰ সামগ্ৰী ইয়াত আছে আমি যিমানখিনি পাৰোঁ আমাৰ কেমেৰাৰে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো হেৰি বাতি খুচুৰা কঞ্চ থোৱা তাৰপৰা আপোনাৰ এইটো টিফিন বুলি কয় এতিয়া তেতিয়া দিনৰ এইটো এনেকৈ খুলিব নেকি চাগে খাদ্য সামগ্ৰী লৈ পেলাই কাঁহৰ থালৰ লগতে হাতী খুজীয়া বাতি আমি হাতী খুজীয়া বাতিৰ কথা শুনিছোঁহে দেখাৰ সৌভাগ্য হয়তো হোৱা নাছিল এয়া এই সংগ্ৰহালয়ত সংগ্ৰহিত এখন প্ৰকাণ্ড থাল আৰু হাতী খুজীয়া বাতি যথেষ্ট গধুৰ এখন থাল আৰু হাতী খুজীয়া বাতি আচলতে এটা সময়ত সেই সময়ছোৱাত হয়তো প্ৰথম পৰ্যায়ত ৰজা মহাৰজাই খোৱা আৰু তাৰ পৰৱৰ্তী সময়ত হয়তো সত্ৰাধিকাৰসকলে ব্যৱহাৰ কৰিছিল দৈনন্দিনবিলাক নহয় জানো বহুবাৰ বানপানীয়ে জুৰুলা কৰিলে এখন সত্ৰক বহুবাৰ আন ঠাই এৰি আন ঠাইলৈ আহিবলগীয়া হ'ল এখন সত্ৰৰ লোক আৰু সেইদৰে ভঁৰাল গৃহৰ পৰা বহুবাৰ এনে আপুৰুগীয়া সামগ্ৰী বহুবাৰ চুৰিও হ'ল কিঞ্চিত মাত্ৰ ৰৈ গ'ল আৰু কিঞ্চিত মাত্ৰ সেই সামগ্ৰী এই সংগ্ৰহালয়টো সজোৱা হৈছে আপুনি ভালদৰে চাওক ৰৈ গ'ল মাত্ৰ কেইপদমান সামগ্ৰী তাৰে সম্পূৰ্ণ হৈ আছে এই সংগ্ৰহালয়টো তেন্তে ভাবি চাওক সেই সময়ছোৱাত কিমান সমৃদ্ধশালী আছিল এই সত্ৰখন আৰু কিমান এনে আপুৰুগীয়া সম্পত্তিৰে ভৰি আছিল এই সত্ৰখন এই সত্ৰখনত থকা পুথিপাঁজি আমি দেখুৱাইছোঁ সংগ্ৰহিত হৈছে প্ৰায় 150ৰো অধিক সেই সময়ৰ পুথিপাঁজি আৰু বহুখিনি পুথিপাঁজি সত্ৰৰ বাহিৰত বা তাৰ নামঘৰত ৰখা হৈছে আপুনি ভালদৰে যদি মন কৰে এই আপুৰুগীয়া সম্পদসমূহ প্ৰায় 500-600 বছৰ পুৰণি অতি সুন্দৰকৈ ইয়াত ৰখা হৈছে আৰু ইয়ালৈ যিজন ব্যক্তি অহা নাই তেওঁ হয়তো এনে সামগ্ৰী কেতিয়াও চুবলৈ চাবলৈ পোৱা নাই সেয়ে DY365 কেমেৰাৰ জৰিয়তে আমি এটা বিশেষ সুন্দৰ মুহূৰ্ত আপোনালোককো সাক্ষী কৰোৱাৰ চেষ্টা কৰিছোঁ কিমান যে আপুৰুগীয়া সম্পত্তিৰে সমৃদ্ধিশালী বেঙেনাআটী সত্ৰৰ এই সংগ্ৰহালয় ৰজাদিনীয়া কিছু সামগ্ৰী থকাৰ উপৰি আমি উল্লেখ কৰিছোঁ এই সত্ৰখনি প্ৰাণ প্ৰতিষ্ঠা কৰিছিল শংকৰ গুৰুজনাৰ পৰিণতি মুৰাৰী আটাই সেই দিনৰে বহু সামগ্ৰী কাঠৰ সামগ্ৰীও সুন্দৰকৈ আছে ইয়াত ৰজাদিনীয়া বহু চোলা আমি দেখুৱাইছোঁ ইতিমধ্যে আৰু এনে কিছু সামগ্ৰী আছে আপোনালোকে দেখিলে আচৰিত হৈ পৰিব আচলতে আমি সমগ্ৰখিনি সামগ্ৰী দেখুৱাবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো বস্তুৰে আমি ইতিহাস খুচৰিবলৈ চেষ্টা কৰিম আমি ৰৈছোঁ খন্তেক সময় বিৰতিৰ বাবে এইখিনিতে বেঙেনাআটী সত্ৰখন 1548 চনত প্ৰতিষ্ঠা কৰা হৈছিলে শংকৰদেৱৰ পৰিণাতি নাতি পুৰুষোত্তম ঠাকুৰ যাৰ সন্দৰ্ভত গুৰুজনে কৈছিলে যে জানিবা নাতিত মোৰ আশ গুৰুজনাৰ আশীষ ধন্য নাতি পুৰুষোত্তম ঠাকুৰে আজ্ঞাত এই সত্ৰখন প্ৰতিষ্ঠিত হৈছিল 1548 চনত আৰু গুৰুজনাৰ বৈমাতৃৰ পৰিণাতি মুৰাৰীদেৱে হ'ল এই সত্ৰখনৰ প্ৰথম প্ৰতিষ্ঠাতা এই সত্ৰভাগ প্ৰথমতে প্ৰতিষ্ঠিত হৈছিলে নাৰায়ণপুৰ সক্ৰাহী ঘাটত তাৰ স্মৃতিচিহ্ন প্ৰায় নাইকিয়া হৈ গ'ল কিন্তু এজোপা আম গছ তেতিয়াৰ দিনৰ পৰা আজি প্ৰায় 4 বছৰমানৰ আগলৈকে জীৱিত অৱস্থাত আছিলে মৰি যায় গছজোপা আকৌ নতুন গজালি আহে
আমি তাৰ স্থানীয় লোকৰ লগত বহুত বাৰ আলোচনা বিলোচনা কৰিছোঁ যদিও সেই সত্ৰখনৰ স্মৃতিচিহ্ন ৰক্ষা কৰিবৰ কাৰণে আজিলৈও সেইটো কথা আমাৰ সম্ভৱপৰ হোৱা নাই। তাত নেপালীৰ উপদ্ৰৱত এই সত্ৰভাগ মংগলদৈলৈ স্থানান্তৰিত কৰিব লগা হ'ল। মংগলদৈটো তাত কছাৰী আৰু নেপালীৰ উভয়ৰে উপদ্ৰৱত সেই সময়ত থাকিব নোৱাৰে। তেতিয়া সাম্প্ৰদায়িক বিদ্বেষবিলাক খুব অসমত প্ৰবলভাৱে চলি আছিলে। কোনেও কাৰো প্ৰতি সহনশীল নহয়। প্ৰত্যেকৰে সাম্প্ৰদায়িক এটা তীব্ৰতাই, সাম্প্ৰদায়িক মনোভাৱৰ তীব্ৰতাই সেই সময়ত গোটেই অসমৰ পটভূমিখন বৰ অশান্ত কৰি ৰাখিছিলে, সেইটো ইতিহাসে কয়। তাৰপিছত তেখেতসকল গোৰেশ্বৰলৈ গ'ল। গোৰেশ্বৰত কিছুদিন থাকিলে। থকাৰ পিছত তাতো সেই কছাৰী উপদ্ৰৱ হ'ল। পুনৰ তেখেতসকল উপযুক্ত নিৰাপদ স্থানৰ সন্ধানত উজাই আহি এই মাজুলীত সত্ৰ প্ৰতিষ্ঠা কৰিলে। আহোম ৰজাৰ লগত বেঙেনাআটী সত্ৰৰ অত্যাধিক সম্পৰ্কটো, আত্মিকতাটো গঢ়ি তোলাৰ বহুতো ইতিহাস আছে। আৰু সেই সময়ৰ আধ্যাত্মিক গুৰুসকলৰ যিটো আধ্যাত্মিক শক্তিৰ প্ৰভাৱ, এই প্ৰভাৱটোৱে বিশেষকৈ ৰাজন্যবৰ্গক বিশেষ আকৃষ্ট কৰিছিলে আহোম ৰাজন্য। আৰু তেখেতসকল যিমানেই নহওক, আহোম ৰজাই, আমি এইটো স্বীকাৰ কৰিব লাগিব যে সত্ৰবিলাকক সুপ্ৰতিষ্ঠিত কৰাৰ মূলতে হ'ল আহোম ৰাজন্যবৰ্গ। আৰু আজি তেখেতসকলৰ এই উদাৰতা, এই দূৰদৰ্শিতা যদি প্ৰকাশ নাপালেহেঁতেন, হয়তো আজি কেনেকুৱা অৱস্থাত অসমৰ সত্ৰ কেইখন বৰ্তি থাকিলেহেঁতেন সি সন্দেহৰ বিষয়। সেই সময়ছোৱাতে আহোম ৰজাই দিয়া বহু ধন টকা পইচাৰ আজিও আমি অৱয়ব দেখিবলৈ পাইছোঁ। সেইটো হ'ল ধন সম্পদ কিয় আহিলে, প্ৰথম পৰ্যায়ত আহিলে সম্বন্ধ সূত্ৰে নে নহয়, সেইটো আধ্যাত্মিক শক্তিৰ প্ৰভাৱ। বহুতো তেখেতসকলৰ বিশেষ অনুষ্ঠান হ'লে সত্ৰাধিকাৰসকলক তালৈ নিমন্ত্ৰণ কৰিছিলে, ৰাজ দৰবাৰ কৰিছিলে। আৰু তাত যিসকল সত্ৰাধিকাৰ গুৰুৰ পৰা, সত্ৰাধিকাৰ শব্দটো আনুষ্ঠানিকে, আচল পৰিচয় হ'ল গুৰু। শংকৰদেৱৰ 550 বছৰীয়া গুৰু পৰম্পৰাৰ ইতিহাসত অন্তৰ্ভুক্ত গুৰুৰ। গতিকে তেখেতসকলৰ আধ্যাত্মিক প্ৰভাৱ দেখি, সঁচা সাধনাৰ প্ৰভাৱ দেখি, সেইটো ৰজাঘৰীয়া আধ্যাত্মিক বা ধৰ্মীয় দিশৰ পৰা হোৱা সম্পৰ্ক। আৰু দ্বিতীয় সম্পৰ্কটো হ'ল ৰজা এবাৰ আহোঁতে আমাৰ সত্ৰৰ মানে ভকতৰ পৰিয়ালৰ এগৰাকী যুৱতীৰ প্ৰতি ৰজাক আলপৈচান ধৰোঁতে, পৰিচৰ্যা কৰোঁতে আকৃষ্ট হ'ল। আৰু আমাৰ অনুমতি সাপেক্ষে, তদানীন কালৰ সত্ৰাধিকাৰ গুৰুৰ অনুমতি সাপেক্ষে সেই ছোৱালীটিৰ তেখেতসকলে বিবাহ কৰি লৈ গ'ল, বাট মাদৈ হ'ল। তেতিয়া দিনৰ পৰা সম্পৰ্কটো আৰু অলপ বেলেগ ৰূপ ল'লে, মাত্ৰা পালে। আৰু তেতিয়াৰ পৰা ৰজা পৰিয়ালৰ পৰা ভিতৰুৱা সম্পত্তি, বাহিৰৰ সম্পত্তি এইবিলাকো ক্ৰমে দিবলৈ ল'লে, আহিবলৈ ল'লে। কিন্তু দুৰ্ভাগ্যৰ কথা, সেই গোটেই সম্পত্তিবিলাক বচা কিছুমান সম্পত্তিৰ বাহিৰে গোটেই সম্পত্তিবিলাক বিশেষ কাৰণবশতঃ, সেইখিনি মই এতিয়া তোমাক নকওঁ, সেইখিনি শেষ হৈ গ'ল, সেইখিনি বিনষ্ট হৈ গ'ল। তেতিয়াৰ দিনৰ ৰজাই ঘৰৰ পৰা দিয়া যিবিলাক সোণৰূপৰ সম্পদ, আহিলা পাতি, এইবিলাক পূজাৰ আহিলা পাতিখিনিৰ বাদে বাকী যিমানখিনি আছিলে সেইখিনি গোটেইখিনি এক প্ৰকাৰ ক'বলৈ গ'লে অপহৃত হ'ল। এতিয়া সেই সমৃদ্ধি নাই, কেৱল নামটো আছে। সেই নামৰ ওপৰত আমি এতিয়া চলি আছোঁ, বুজিছা। আহোম ৰজা অকল সেইটোৱে নাই, আৰু এটা বিশেষ উদাহৰণ আমাৰ সত্ৰৰ বাবে ৰাখি গৈছে যে অসমত যিমানবিলাক সত্ৰ আছে ৰাজ অনুগ্ৰহপ্ৰাপ্ত, এই সত্ৰবিলাকৰ ভিতৰত বেঙেনাআটী সত্ৰ একমাত্ৰ সত্ৰ য'ত ৰজাই নামঘৰ মণিকূট নিৰ্মাণ কৰি দিছিলে। অসমৰ কোনো সত্ৰতে ৰজাই নিজাববীয়াকৈ নামঘৰ মঠ মন্দিৰ বনাই দিছে, কিন্তু সত্ৰত নামঘৰ মন্দিৰকো নিৰ্মাণ কৰি দিয়া নাই। অসমত এখনেই মাত্ৰ সত্ৰ আছে, এখন বেঙেনাআটী সত্ৰ, য'ত আহোম ৰজাই নামঘৰ মণিকূট বনাই দিছিলে, জয়ধ্বজ সিংহই।
তাৰপিছতে তেতিয়াৰ দিনতে ৰজাৰ ঘৰৰ পৰা অনেক বস্তু আহিছিলে, কিন্তু আমাৰ আটাইতকৈ বুৰঞ্জী প্ৰসিদ্ধ বস্তুটো হৈছে যে চক্ৰধৰ সিংহৰ সোণৰ মানে সোণ পানী চৰোৱা এটা তালপাতৰ ছাতি আৰু এটা গদাধৰ সিংহই পৰিধান কৰা ৰাজ পৰিচ্ছেদ, এই দুটাই আৰু হেংদাং আছিলে বহুত, সেইবিলাক যেইপাশে নিলে ভাওকানাত, কাৰণ সেই সত্ৰৰ পিছত আকৌ আমি যাত বহিছিলোঁ, এতিয়া মোৰ জীৱিত কালতে এতিয়া 1954 চনত খহাইছে প্ৰথমবাৰ, দ্বিতীয়বাৰ তাৰ ওচৰতে থকা সত্ৰৰ ভূমিত সত্ৰ প্ৰতিষ্ঠা কৰিছিলে 5 বা 6 মাইলমান দূৰত, সেইখিনিও 2 বছৰৰ পিছত 3 বছৰৰ পিছত খহাই লৈ গ'ল। তাৰপিছত ইয়াত এই সত্ৰ প্ৰতিষ্ঠা কৰিছে। কিন্তু সৌভাগ্যৰ কথা আমাৰ উদাস এজন আছিলে মহাপুৰুষ বুলি আমি কওঁ, সেইজনে ইয়াত ব্ৰিটিছ চৰকাৰৰ দিনৰ পৰা সেই দিনতে মানে চিন্তা কৰিছে, কিমান দূৰদৰ্শী আছে যে এটা সময় ব্ৰহ্মপুত্ৰৰ দুইফালে নদী আছে দ্বীপৰ, গতিকে এটা সময়ত এইটো স্থায়ী নহ'বও পাৰে। তেখেতে ব্ৰহ্মপুত্ৰৰ পৰা বহু ভিতৰত এই অঞ্চলত ব্ৰিটিছ চৰকাৰৰ পৰা এই মাটি কিনি ৰাখিছিলে। এয়া ব্ৰিটিছ ৰাজ প্ৰদত্ত ভূমি নহয়, দেৱোত্তৰ ভূমিও নহয়, এয়া হ'ল পূৰ্বৱৰ্তী সত্ৰাধিকাৰ ৰমাকান্ত ঈশ্বৰপুৰুষে এই ভূমি ভৱিষ্যতৰ প্ৰয়োজন হ'ব পাৰে বুলি সত পাতিছে। কিন্তু তেখেতৰ দূৰদৃষ্টিতাটো প্ৰমাণ হ'ল, বাস্তৱায়িত হ'ল। খহনীয়াত বহুত বস্তু বা জীৱনৰে শংকা তাহাঁতৰ ক'ত সম্পত্তিৰ প্ৰতি লক্ষ্য বহুতখিনি গ'ল। এয়া নতুন পাতনি আৰু ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ কৰোণাত জেকৰা এগন্ধা বুটলি। কিন্তু বেঙেনাআটী সত্ৰখনলৈ আপুনি আহিলে এখন ধনী সত্ৰ, এখন চহকী সত্ৰ আপোনাৰ চকুত পৰিব।